ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ আগবঢ়াইছো সমাজ বিচিত্ৰ পাঠ্যপুথিৰ পাঠ ১৪ কিনা বেচাৰ মাধ্যম ৰূপে বজাৰ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ। অনুশীলনী ১। প্ৰশ্ন ১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক। চিকিৎসকক কিয় আমি মাননি বা ফিজ দিওঁ? উত্তৰ। চিকিৎসকক চিকিৎসা সেৱাৰ বিনিময়ত মাননি বা ফিজ দিওঁ। খ। বজাৰ কি? উত্তৰ। বজাৰ হ'ল এনে এক ব্যৱস্থা য'ত মুদ্ৰা বা টকা পইচাৰ বিনিময়ত সা-সামগ্ৰী বা সেৱাৰ বেচা কিনা কৰা হয়। গ। বজাৰ ব্যৱস্থাৰ অপৰিহাৰ্য অংগবোৰ কি কি? উত্তৰ। বজাৰ ব্যৱস্থাৰ অপৰিহাৰ্য অংগবোৰ হ'ল পণ্য বা দ্ৰব্য সামগ্ৰী, ক্ৰেতা, বিক্ৰেতা আৰু বস্তুৰ দৰ। ঘ। অৰ্ধ-সাপ্তাহিক বজাৰ বুলিলে কি বুজা? উত্তৰ। সপ্তাহৰ দুটা দিন নিৰ্দিষ্ট বাৰত কোনো নিৰ্দিষ্ট ঠাইত অস্থায়ীভাৱে বহা বজাৰক অৰ্ধ-সাপ্তাহিক বজাৰ বোলে। প্ৰশ্ন ২। দৈনিক বজাৰ আৰু স্থায়ী বজাৰৰ সুবিধাবোৰ কি কি? উত্তৰ। দৈনিক বজাৰ আৰু স্থায়ী বজাৰৰ সুবিধাবোৰ হ'ল ১। এনে বজাৰ একোটা নিৰ্দিষ্ট স্থানত স্থায়ীভাৱে অৰ্থাৎ সদায় থাকে। ২। দোকানবোৰৰ একোটা নিৰ্দিষ্ট নাম থাকে। ৩। দিনটোৰ যিকোনো মুহূৰ্ততে প্ৰয়োজনীয় সামগ্ৰীবোৰ সহজেই পাব পাৰি। প্ৰশ্ন ৩। সাপ্তাহিক বজাৰত কি কি ধৰণৰ দ্ৰব্য সামগ্ৰী বেচা কিনা কৰা হয়? উত্তৰ। সাপ্তাহিক বজাৰত ধান, মাছ, চাউল। অনুশীলনী ২। প্ৰশ্ন ১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক। খুচুৰা বজাৰ মানে কি? উত্তৰ। পাইকাৰী বজাৰৰ পৰা দ্ৰব্য ক্ৰয় কৰি গ্ৰাহকক বিক্ৰী কৰা বজাৰখনেই হ'ল খুচুৰা বজাৰ। খ। বাস্তৱিক বজাৰৰ এটা উদাহৰণ দিয়া। উত্তৰ। দৈনিক বজাৰ। গ। স্থানীয় বজাৰৰ সুবিধাবোৰ কি কি? উত্তৰ। স্থানীয় বজাৰৰ সুবিধাবোৰ হ'ল ইয়াৰ লগত জড়িত মানুহখিনিয়ে ঘৰৰ ওচৰতে বজাৰৰ সুবিধাবোৰ পাব পাৰে আৰু কম খৰচতে নিত্য প্ৰয়োজনীয় বস্তুবোৰ ক্ৰয় কৰিব পাৰে। ঘ। ৰাষ্ট্ৰীয় বজাৰ বুলিলে কি বুজা? উত্তৰ। এখন ৰাষ্ট্ৰ বা দেশৰ ভৌগোলিক সীমাৰ ভিতৰত দ্ৰব্য সামগ্ৰীৰ বেচা কিনা কৰাৰ ব্যৱস্থাকে ৰাষ্ট্ৰীয় বজাৰ বোলা হয়। প্ৰশ্ন ২। পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰৰ মাজত পাৰ্থক্যবোৰ কি কি? উত্তৰ। পাইকাৰী হ'ল ১. প্ৰস্তুতকাৰীৰ পৰা সৰহ পৰিমাণৰ বস্তু কিনি পুনৰ বেপাৰী বা বিক্ৰেতাক বিক্ৰী কৰি দিয়া বজাৰখনেই পাইকাৰী বজাৰ। অন্যহাতে পাইকাৰী বজাৰৰ পৰা দ্ৰব্য ক্ৰয় কৰি গ্ৰাহকক বিক্ৰী কৰা বজাৰখনেই খুচুৰা বজাৰ। প্ৰশ্ন ২। পাইকাৰী বজাৰত উৎপাদনকাৰী আৰু পাইকাৰী ব্যৱসায়ীৰ মাজত বস্তুৰ বেচা কিনা কৰা হয়। অন্যহাতে খুচুৰা বজাৰত খুচুৰা ব্যৱসায়ী আৰু গ্ৰাহকৰ মাজত বস্তুৰ বেচা কিনা কৰা হয়। প্ৰশ্ন ৩। কোনখন বজাৰৰ সুবিধা লাভ কৰিবলৈ ইণ্টাৰনেট সেৱাৰ প্ৰয়োজন হয়? এনে বজাৰৰ পৰা খাদ্যবস্তু, কাপোৰ কানি, ইলেক্ট্ৰনিক সামগ্ৰী, কিতাপ পত্ৰ আদি ক্ৰয় কৰিব পাৰি। আজিৰ প্ৰশ্নোত্তৰ ইমানেই।